আজি ৭২ সংখ্যক ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে নুমলীগড় ৰিফাইনেৰী কণ্টেক্সচুৱেল ৱৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত আৰু ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ সহযোগত এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ জৰিয়তে অনুষ্ঠান শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে কণ কণ শিশুসকলৰ অংশগ্ৰহণেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। একে সময়তে কৰ্মকৰ্তাসকলৰ বাবেও বিভিন্ন সৃষ্টিশীল কাৰ্যসূচী আয়োজন কৰা হয়। অনুষ্ঠানত দিহানাম পৰিৱেশনৰ লগতে আন কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, যিয়ে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে। শ্ৰমিকৰ ঐক্য, কৰ্মসংস্কৃতি আৰু সংগঠনৰ আদৰ্শক সন্মান জনাই উপস্থিত সকলো সদস্য আৰু শুভাকাংক্ষীয়ে ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰে। নুমলীগড়ৰ পৰা দীপক শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। ভাৰতীয় মজদুৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ৭২তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি NRCW প্ৰাংগণত আমি আজি অনুষ্ঠিত কৰিছোঁ ৭২তম প্ৰতিষ্ঠা দিৱসত। এই দিৱসত সংগতি ৰাখি আমি প্ৰথমেই পতাকা উত্তোলন কৰিলোঁ। পতাকা উত্তোলনৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ পিছতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কণকণমান ছাত্ৰ ছাত্ৰী তথা আমি আমাৰ কাৰ্যকৰ্তা সকলৰ লগত আমি চিত্ৰাংকন প্ৰতিযোগিতা পাৰিলোঁ। এইটো এটা ধেমেলীয়া হিচাপে এই সুবিধাৰ ক্ষেত্ৰত আমি আমাৰ যি কাৰ্যসূচী সহিতে আমি আৰু অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। লগতে আমি আজি এই শুভ দিনটোতে সমূহ ৰাইজক আমি আমাৰ কাৰ্যকৰ্তাসকলক সকলোকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ গোলাঘাট জিলাত আমি উপস্থিত আছোঁ। আমাৰ NRCWৰ সাধাৰণ সম্পাদক পিতাম্বৰদেৱ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ NRCWৰ সভাপতি বকুল সভা ডাঙৰীয়া, লগতে আমাৰ জিলাৰ ভাৰতীয় মজদুৰ সংঘৰ সম্পাদক পলক সভা ডাঙৰীয়া প্ৰমুখ্যকৈ আমি জিলা কাৰ্যকৰ্তা সকলো আমাৰ বিষয়ববীয়াসকল আমাৰ আজি এই সভাত আমাৰ উপস্থিত আছে।